হয়, আজি আমাৰ প্ৰথমটি কাৰ্যসূচী তিৱা মহোৎসৱ 2025-ৰ। আমি তিৱা ভাষাৰ কৃষ্টি সাংস্কৃতিক ঐক্যতা এই গোটেইবোৰৰ এটা মহৎ উদ্দেশ্য লৈ পেলাই গোটেই জনগোষ্ঠীটোক তিৱা কামৰূপত বসবাস কৰা গোটেই তিৱা জনগোষ্ঠীটোক আগুৱাই নিয়া আৰু আমাৰ পিছৰ জেনেৰেশ্যনসকলক আমি এই আমাৰ সংস্কৃতিটো পৰিচয় কৰাই দিয়াৰ কাৰণে যি এটা মহৎ উদ্দেশ্য লৈ পেলাই আমি তিৱা মহোৎসৱ আয়োজন কৰি আহিছিলোঁ। 2019-ৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি আমাৰ এইবাৰ সপ্তমটি বছৰ। গতিকে এই বছৰটিটো আমি আগৰ নিচিনাকৈ ৰাইজৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। প্ৰথমটি কাৰ্যসূচী হিচাপে আজি আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু বিভিন্ন ধৰণৰ আমাৰ 9-12 ডেকাচাং এইবিলাক উন্মোচন আৰু ফা মহাদেৱৰ পূজা এইবোৰ চলি আছে। গতিকে সাংস্কৃতিক সন্ধিয়া হ'ব, গধূলি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন হ'ব আৰু অহাকালিও আমাৰ ঠিক তেনেকৈ ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আছে। ঠিক তেনেকৈ সাংস্কৃতিক মঞ্চ উদ্বোধন আমাৰ বিভিন্ন আমাৰ মন্ত্ৰীসকল আহিব, তেখেতসকলে আমাৰ এই মঞ্চ উদ্বোধন কৰিব আৰু পৰহি দিনাখন আছে আমাৰ সাংস্কৃতিক মঞ্চৰ মুখ্য আকৰ্ষণ হিচাপে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপক নিমন্ত্ৰণ জনাইছোঁ গীত পৰিৱেশন কৰিবৰ বাবে। তেওঁ গীত পৰিৱেশন কৰিব। সেয়েহে আমি সকলো ৰাইজৰ আমাৰ অকল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাইজৰে এই অনুষ্ঠানটিলৈ আহি সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, আজি আমাৰ প্ৰথমটি কাৰ্যসূচী তিৱা মহোৎসৱ 2025-ৰ। আমি তিৱা ভাষাৰ কৃষ্টি সাংস্কৃতিক ঐক্যতা এই গোটেইবোৰৰ এটা মহৎ উদ্দেশ্য লৈ পেলাই গোটেই জনগোষ্ঠীটোক তিৱা কামৰূপত বসবাস কৰা গোটেই তিৱা জনগোষ্ঠীটোক আগুৱাই নিয়া আৰু আমাৰ পিছৰ জেনেৰেশ্যনসকলক আমি এই আমাৰ সংস্কৃতিটো পৰিচয় কৰাই দিয়াৰ কাৰণে যি এটা মহৎ উদ্দেশ্য লৈ পেলাই আমি তিৱা মহোৎসৱ আয়োজন কৰি আহিছিলোঁ। 2019-ৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি আমাৰ এইবাৰ সপ্তমটি বছৰ। গতিকে এই বছৰটিটো আমি আগৰ নিচিনাকৈ ৰাইজৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। প্ৰথমটি কাৰ্যসূচী হিচাপে আজি আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু বিভিন্ন ধৰণৰ আমাৰ 9-12 ডেকাচাং এইবিলাক উন্মোচন আৰু ফা মহাদেৱৰ পূজা এইবোৰ চলি আছে। গতিকে সাংস্কৃতিক সন্ধিয়া হ'ব, গধূলি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন হ'ব আৰু অহাকালিও আমাৰ ঠিক তেনেকৈ ৰাতিপুৱাৰ পৰাই কাৰ্যসূচী আছে। ঠিক তেনেকৈ সাংস্কৃতিক মঞ্চ উদ্বোধন আমাৰ বিভিন্ন আমাৰ মন্ত্ৰীসকল আহিব, তেখেতসকলে আমাৰ এই মঞ্চ উদ্বোধন কৰিব আৰু পৰহি দিনাখন আছে আমাৰ সাংস্কৃতিক মঞ্চৰ মুখ্য আকৰ্ষণ হিচাপে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপক নিমন্ত্ৰণ জনাইছোঁ গীত পৰিৱেশন কৰিবৰ বাবে। তেওঁ গীত পৰিৱেশন কৰিব। সেয়েহে আমি সকলো ৰাইজৰ আমাৰ অকল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাইজৰে এই অনুষ্ঠানটিলৈ আহি সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।